The next আমাৰ টপিক কি আছে সাৰ্কুলাৰ মোশন সাৰ্কুলাৰ মোশন সাৰ্কুলাৰ মোশনটো এতিয়া ইমানটা একো বস্তু দিয়া নাই সৰু হোৱা কথা কেইটামান লিখাই থৈছে যেতিয়া সেম কেস যেতিয়া তোমালোকে সায়েন্স লবাগে পিছত ফাৰ্স্ট ইয়াৰতে সাৰ্কুলাৰ মোশন বুলিটো এন্ট্ৰেন্সত যেতিয়া মই নিটৰ কাৰণে পঢ়াম সাৰ্কুলাৰ মোশন কে বেলেগকে এটা চেপ্টাৰ বনাই থৈ পঢ়ায় মানে গম পালো সাৰ্কুলাৰ মোশনৰ ওপৰত মানে বেলেগকে পঢ়ায় এটো এতিয়া সাৰ্কুলাৰ মোশনটো তোমালোকে যত সোমাই থকা পাবা ফাৰ্স্ট জিটি চেপ্টাৰ ওলাই যায় কেতিয়াবা কিন্তু সাৰ্কুলাৰ মোশনৰ মেইন যোনখিনি কনসেপ্ট আছে টাৰ্মিনোলজি পা ধৰি জি আছে সব এটা বেলেগ ধৰণৰ চেপ্টাৰকে পঢ়ায় মানে ঠিক আছে এতিয়া সাৰ্কুলাৰ মোশন হয় কি ধৰি লোৱা আমাৰ মানুহ এটা ৰখি আছে ফিল্ড এখনত এডাল ৰছী লৈ ৰছীটো শিলগুটি এটা বান্ধি থোৱা আছে শিলগুটি এটা বান্ধি থোৱা আছে হল নে আৰু ইয়াৰ নামটো কি ধনঞ্জয় ইয়াৰ নাম হল এই শিলগুটিটো কি এনেকে লৈ এনেকে ঘূৰাব লল মানে ঘূৰিব কেনেকে এনেকে ধৰণতে ঘূৰিব ভালকে আঁকিছো হলনে এনেকে শিলগুটিটো লৈ সি এটা এনেকে ঘূৰাব ললে হয় না এটো এটা যদি এতিয়া এনেকে চাও এটো অলপ এলিপছৰ লেখা লাগিছে এলিপছ মানে যোনবোৰ আমাৰ আৰ্ক যোনটো অৰবিটত ঘূৰে না এটো ইলিপ্টিকেল অৰবিট হয় এনেকুৱাটো ইলিপছ বুলি কয় এটো ইলিপছ ইয়া পা এনেকে চাওতে ইলিপছ লেখা লাগিছে কিন্তু যেতিয়া আমি ইয়াৰ টপপা চাম মানে আকাশপা যদি এটো ই ৰখি আছে আমি যদি এনেকে চাও এটো আমি অবজাৰ্ভ হয় জানিবা তেতিয়া দেখিম এটো এটা সাৰ্কুল হয় এটো এটা কি সাৰ্কুল হয় এতিয়া দেখুতে লাগিছে এটো ইলিপছৰ লেখা কিন্তু নহয় যেতিয়া আমি এনেকে ওপৰবা চাম ই ঘূৰাই আছে ইয়াত তলত আমি ওপৰবা চাইছো তেতিয়া এটা সাৰ্কুল লেখা লাগিব এই বলটো কোনটো পাথত ঘূৰিব এই পাথটোত ঘূৰিব মানে এটো যদি মই ইয়ালে আনি দেখাও ভালকে এটা সাৰ্কুলত ঠিক আছে এটা সাৰ্কুলত এই পাৰ্টিকলটো মানে এই শিলগুটিটো এনেকে ঘূৰি আছে এনেকে ঘূৰি আছে এইটো হৈছে সাৰ্কুলাৰ মোশন মানে সহজ ভাষাত যদি কওঁ এটা সাৰ্কুলৰ যোনটো সাৰ্কামফাৰেন্স মানে এই যোনটো বাউন্ডাৰীটো এটোকে সাৰ্কামফাৰেন্স বুলি কয় দা মোশন around the circumference of an circular track বা path is called circular motion বুজি পালো নে এটা মানে ডাউট এটা ক্ৰিয়েট হয় যেতিয়া আমি 11 টো এতিয়া ৰোটেশনাল মোশনৰ বিষয়ে ইমানটা পঢ়া নাই দৰকাৰ নাই এটো চেপ্টাৰ ইমান এটা ৰোটেশনাল মোশন বুলি এটা বস্তু আছে ৰোটেশনাল মোশন বুলি এটা বস্তু আছে বস্তু কি এটা মোশন আছে এই ৰোটেশনাল মোশনটো সাৰ্কুলাৰ মোশনটো বহুতে একেই বুলি ভাবে কিন্তু নহয় বহুত বেলেগ বস্তু ৰোটেশনাল মোশন মানে হৈছে এডাল এক্সিস আছে যেনেকুৱা ধৰণৰটো থাকিব পাৰে এনেকেও থাকিব পাৰে এক্সিস ডাল এনেকুৱা ঠিক আছে এই এক্সিস ডালৰ এৰাউণ্ডত যদি কিবা এটা বস্তু ঘূৰি আছে
গম পালো এতিয়া মই কেনেকৈ দেখাম এখন ফেন এখন আছে মোৰ হাতত দেখিছানে ওলাবনে এই ফেনখন যে আছে এই ফেনখনৰ ভিতৰত যোনডাল এডাল যে ঘূৰিছে এই ফেনখন যে ঘূৰিব ইয়াৰ মাজেদি এডাল এক্সিস ধৰি লোৱা মানে এই ফেনখন ঘূৰিলে ফেনখনৰ এক্সিসৰ মাজেদি এডাল এক্সিস যাব লাগিব এই এক্সিসডালৰ ভিতৰত ইমেজিনেৰী এক্সিস আৰু এই এক্সিসডালৰ আশে-পাশে মানে এক্সিসডালৰ এৰাউণ্ডত ঘূৰি আছে বস্তুটো গম পালো হেতু হৈছে ৰোটেশনাল মোশন হেতু হৈছে ৰোটেশনাল মোশন মানে এডাল এক্সিস নহয় এই বস্তুটো এনেকে ঘূৰিব মানে এনেকে 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 গম পালো না আৰু ভালকে যদি ইমেজিন কৰাব মন আছে এনেকা হেৰি বস্তু এটা থকালে হৈ গ'ল এইটো দেখাব পাৰি ন মোৰ নুঘূৰে ভালকে এই বহিখন যে মই ঘূৰাম এই বহিখন যদি ঘূৰাব মই নাজানো এই বহিখন যদি মোৰ আঙুলিটোৰ ওপৰত ঘূৰে মানে এই আঙুলিটোৰ ওপৰত যে ঘূৰিব এই আঙুলিটো হৈছে মোৰ এক্সিস এইফালতে এনেকে এডাল এক্সিস যদি পাৰপেন্ডিকুলাৰলি পাৰ হৈছে এই এক্সিসডালৰ কাষে কাষে যোনটো ঘূৰে সেইটো হৈছে এই এক্সিসডালৰ এৰাউণ্ডত যদি কিবা এটা বস্তু ঘূৰে সেইটো ৰোটেশনাল মোশন এক্সিবিট কৰিছে বুলি আমি ক'ব পাৰোঁ সিলিং ফেনখনে ধৰি লোৱা সিলিং ফেন যোনখন ঘূৰি থাকে তাৰ তলেদি এডাল হাকুটা নাই হেডাল তাৰ কাৰণে এডাল এক্সিস হেডালৰ এৰাউণ্ডত সি ঘূৰি আছে গম পালো সেইটো হৈছে ৰোটেশনাল মোশন বেছিয়ে বুজাই দিলো মই অকমান ফ্লো গুচি যোৱা হয় এইটো দৰকাৰ নাই আচলতে তোমাক এতিয়া হ'লেও মই ওপৰে কৈ দিলো সাৰ্কুলাৰ মোশন আৰু ৰোটেশনাল মোশনৰ মাজত সেইটো এটা পাৰ্ট ডিফাৰেন্স মানে সাৰ্কুলাৰ মোশন ঘূৰে এটা সাৰ্কামফাৰেন্সত এটা সাৰ্কুলাৰ পাথ এটা সাৰ্কামফাৰেন্সত ঘূৰিলে এইটো যে সাৰ্কুলাৰ মোশন আৰু এডাল এক্সিস্টৰ এবাউটত যদি ঘূৰে তেতিয়াহ'লে এইটো ৰোটেশনাল মোশন এইটো পঢ়িম আমি ধুনীয়াকৈ হ'ল সাৰ্কুলাৰ মোশনত ভেলচিটি যোনটো থাকে যে ভেলচিটি খালি ডাইৰেকশন চেঞ্জতহে ভেলচিটি চেঞ্জ হয় চেঞ্জ ইন ভেলচিটি মানে চেঞ্জ ইন ভেলচিটি in circular motion change in velocity is due to its direction change in velocity is due to কি লিখিলো এটা change in velocity কেনেকৈ বনাও মানে বস্তুটো এটো বুজাব খুজিছো ডাইৰেকশন চেঞ্জ হয় কাৰণে ভেলচিটিটো ইউনিফৰ্ম মানে সাৰ্কুলাৰ মোশনত চেঞ্জ হয় ডাইৰেকশন চেঞ্জ এনেকৈ লিখিব পাৰিম ন ধুনীয়াকৈ ভাই এইবোৰ সায়েন্সত সোমাই ইংলিছৰ ভোকেবুলাৰি বেয়া হৈ change in direction cause change in velocity বুজি পালো এটোৱে বুজাব খুজি আছিল মানে ইমান টাইমৰ পৰা হল এটা ইউনিফৰ্ম সাৰ্কুলাৰ মোশন বুলি এটা বস্তু আছে ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত আকৌ ভেলচিটি ইয়াত চেঞ্জ হোৱাৰ কাৰণ এটোৱে নন ইউনিফৰ্ম মোশনত হয়তো ভেলচিটি ম্যাগনিটিউড সেম থাকিব পাৰে চেঞ্জ ইন ডাইৰেকশন কিন্তু ম্যাগনিটিউড সেম ম্যাগনিটিউড সেম কিন্তু তাৰ ভেলচিটি চেঞ্জ হৈছে কিয় ডাইৰেকশনৰ কাৰণে মই ভেলচিটি পঢ়াইছিলো যে ভেলচিটি এটা ভেক্টৰ কোৱান্টিটি তাৰ ম্যাগনিটিউড আৰু ভেলচিটি ম্যাগনিটিউড আৰু ডাইৰেকশন দুইটাই আছে
ডাইৰেকশ্যন চেঞ্জ হ'লেও কি ভেল'চিটি চেঞ্জ হ'ব, মেগনিটিউড চেঞ্জ হৈছে যদিও ভেল'চিটি চেঞ্জ হ'ব। এতিয়া ইয়াত কিন্তু মেগনিটিউড চেম আছে, কিন্তু ডাইৰেকশ্যন চেঞ্জ হৈছে, সেইকাৰণে ভেল'চিটিও চেঞ্জ হৈছে। বুজি পালো হ'ল। আচলতে চাৰ্কুলাৰ মোচনত দুটা ধৰণৰ এক্সিলাৰেশ্যন লাগি থাকে। এটা এক্সিলাৰেশ্যনটো হৈছে তোমাৰ যোনটো এইফালে ভেল'চিটি থাকিব ন, ভেল'চিটি ডাইৰেকশ্যনটো এইফালে থাকিব, মানে ভেল'চিটি ডাইৰেকশ্যন ধৰি লোৱা এনেকে আছে, এনেকে গৈ আছে, এইফালে এটা টেনজেনচিয়েল এক্সিলাৰেশ্যন বুলি এটা লাগিব, আৰু এটা লাগিব এইফালে চেণ্ট্ৰিপিউটেল এক্সিলাৰেশ্যন। হ'ল চেণ্ট্ৰিপিউটেল এক্সিলাৰেশ্যন। এই চেণ্ট্ৰিপিউটেল এক্সিলাৰেশ্যনটোৱে ভেল'চিটি মেগনিটিউড চেঞ্জ কৰিব নোৱাৰে। কিয় নোৱাৰে? কাৰণ ভেল'চিটিটো আছে এইটো ডাইৰেকশ্যনত, কিন্তু টেনজেনচিয়েল এইটো যোনটো ভেল'চিটি কম্পনেণ্ট এটা এফালেও আহে। মানে এইটো ভালকৈ পঢ়ামগৈ মই, এতিয়া ইয়াত ইমান পঢ়াবলৈ একো নাই কাৰণে মই অলপ এডিশ্যনেল কৈ আছোঁ। এইফালে এই ভেল'চিটিটো পাৰ্টিকেলটোতো ঘূৰিছে এনেকৈ না, পাৰ্টিকেলটো ভেল'চিটি এইফালে থাকিব, কিন্তু আমি যেতিয়া পিছত হায়াৰ ক্লাছত পঢ়িম এইফালে এটা ভেল'চিটি কম্পনেণ্ট এটা যায় মানে, আৰু এইফালে এটা ভেল'চিটি কম্পনেণ্ট যায়, হ'ল ভেল'চিটিটো এনেকৈ থাকিব মানে। এই দুটা কম্পনেণ্ট, এইটো এটা কম্পনেণ্ট 1, এইটো কম্পনেণ্ট 2। ইয়াক ভেল'চিটিটো মানে পাৰ্টিকেলটো নিয়ে আছে এই কম্পনেণ্টটোৱে। হ'ল আমি কেলকুলেশ্যনৰ কাৰণে দুটা কম্পনেণ্ট উলিয়ালোঁ, যেতিয়া আমি ভেক্টৰ পঢ়িম তেতিয়া গম পাম। এতিয়া 9ত ইমান দৰকাৰ নহয়, মই হ'লেও কৈ দিছোঁ, গালি চালি নাপায় বাৰু। ভিটো পঢ়াবলৈ ইয়াত এতিয়া ইমান একো নাই মানে এই 9ৰ চাৰ্কুলাৰ মোচনত। এতিয়া এই ভিটোৱে মানে তাৰ ভেল'চিটিটো চেঞ্জ কৰি আছে, মানে এই ভিটোৱে যোনটো এই মেইন ভেল'চিটি কম্পনেণ্ট ভিটোৱে ইয়াক আচলতে আগলৈ নি আছে, পাৰ্টিকেলটোক আগলৈ নি আছে। হ'ল এই ভিটোক চেঞ্জ কৰিব পাৰে এই যোনটো এক্সিলাৰেশ্যন আছে তাৰ ডাইৰেকশ্যনত, সেই এক্সিলাৰেশ্যনটোৱে সেই ভিটোক চেঞ্জ কৰিব, এইটো চেঞ্জ নহয় মানে। এইটোক চেঞ্জ কৰিব কোনে? AC। কিন্তু আমাৰ এইটো দৰকাৰেই নাই, যোনটো চেণ্ট্ৰিপিউটেল এক্সিলাৰেশ্যন, ইয়াৰ ডাইৰেকশ্যন সদায় চেণ্টাৰৰ ফালে থাকে। চাৰ্কুলাৰ ট্ৰেকটো চেণ্টাৰৰ ফালে চেণ্ট্ৰিপিউটেল এক্সিলাৰেশ্যনৰ ডাইৰেকশ্যন থাকে। হ'ল এই চেণ্ট্ৰিপিউটেল এক্সিলাৰেশ্যনটো এই V1টোকে চেঞ্জ কৰিব পাৰিব, কিন্তু V1টো আমাক দৰকাৰেই নাই, কাৰণ V1টোৱে পাৰ্টিকেলটোক আগলৈ নি থকা নাই, V2টোৱেহে নি আছে। সেইকাৰণে আমি এই V1টোক মানে কনচিডাৰ নকৰোঁ। হ'ল এতিয়া এইটোৰ কাৰণে টেনজেনচিয়েল এক্সিলাৰেশ্যনৰ কাৰণে V2 চেঞ্জ হ'ব, আৰু এইটো কোনটো মোচনত হয়? নন ইউনিফৰ্ম চাৰ্কুলাৰ মোচনত হয়। এই কেছটো নন ইউনিফৰ্ম চাৰ্কুলাৰ মোচনত এই কেছটো হয় মানে, য'ত তোমাৰ টেনজেনচিয়েল এক্সিলাৰেশ্যন থাকে। টেনজেনচিয়েল এক্সিলাৰেশ্যন কোনটো মোচনত থাকে? চাৰ্কুলাৰ মোচনত নন ইউনিফৰ্মটোত থাকে। ইউনিফৰ্ম চাৰ্কুলাৰ মোচনত টেনজেনচিয়েল এক্সিলাৰেশ্যন 0 থাকে। হ'ল সেইকাৰণে তাৰ মই নন ইউনিফৰ্মটোৰ বিষয়ে ইমান নিলিখাওঁ, ইউনিফৰ্মটো অলপ আইডিয়া এটা দি থওঁ, কাৰণ ইউনিফৰ্মৰ বিষয়ে তাত কোৱা আছে কিতাপখনত। হ'ব এইটোতো বুজিলা, এইটো বুজি পেলাই আজিয়ে যদি পাহৰি থকাটো ভালেই, যদিও থাকে পিছলৈ অলপ সুবিধা হ'বগৈ আৰু পঢ়িবলৈ। এইখিনিতো বুজি পালোঁ, চাৰ্কুলাৰ মোচনত ডাইৰেকশ্যন চেঞ্জ হোৱাৰ কাৰণে ভেল'চিটি চেঞ্জ হয় ন থাকক এনেকৈ। তাৰপিছত কি থাকিলে? ইউনিফৰ্ম চাৰ্কুলাৰ মোচনত কি হয়? ইউনিফৰ্ম চাৰ্কুলাৰ মোচনত কি হয়? স্পীড, যোনটো স্পীডতো ডাইৰেকশ্যন নাথাকে, কিন্তু তাৰ মেগনিটিউড চেম থাকে। স্পীড চেম থাকে, ভেৰিয়েবল নহয় মানে, কিন্তু ভেল'চিটি ভেৰিয়েবল। এইটো কনষ্টেণ্ট মানে, কনষ্টেণ্ট থাকে, স্পীড কনষ্টেণ্ট থাকে, ভেল'চিটি ভেৰিয়েবল। আৰু ভেৰিয়েবল কিয় হয়? ডাইৰেকশ্যনৰ কাৰণে, ডাইৰেকশ্যন চেঞ্জ হৈ থাকে, সেইকাৰণে ভেল'চিটিও চেঞ্জ হয়, ভেৰিয়েবল হয়। হ'ল চেণ্ট্ৰিপিউটেল এক্সিলাৰেশ্যনটো, যোনটো চেণ্ট্ৰিপিউটেল এক্সিলাৰেশ্যনটো ইউনিফৰ্ম চাৰ্কুলাৰ মোচন হওক,
ইউনিফৰ্ম সাৰ্কুলাৰ হওক বা নন ইউনিফৰ্ম সাৰ্কুলাৰ হওক ই সেন্ট্রিপিটাল এক্সিলাৰেশন নট ইকুৱেল 0 হ'ব কিমান ইনভৰ্মো ইউনিফৰ্ম সাৰ্কুলাৰ মোশন নন ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত সেন্ট্রিপিটাল এক্সিলাৰেশন থাকিবই নট ইকুৱেল 0 কাৰণ কিয় এই সেন্ট্রিপিটাল এক্সিলাৰেশনটো আছে কাৰণেহে বডি মানে পাৰ্টিকলটো ঘূৰি থাকিব পাৰিছে হে সাৰ্কুলাৰ ট্ৰেকটোত কাৰণ এই বস্তুটোৱে তাক ভিতৰ ফালে টানি থাকিব বুজি পালো ভিতৰ ফালে টানি থাকিব কিন্তু তাৰ ভেলোচিটিটো এই ফালৰটোৱে চলাই থকা নাই এই ফালৰটোহে চলাই আছে কাৰণে ই ইমান এফেক্ট নকৰে এটা এটা কোৱেশ্চন এৰাইজ হ'ব পাৰে যোনটো ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত এটি মানে যোনটো টেনজেনশিয়াল এক্সিলাৰেশন টেনজেনশিয়াল সাৰ্কুলাৰ এফালে থকাটো টেনজেনশিয়াল এক্সিলাৰেশন 0 হয় সেইকাৰণে তাৰ ম্যাগনিটিউড সেম থাকে স্পিডৰ হল স্পিডৰ ম্যাগনিটিউড সেম থাকে আৰু ভেলোচিটি ডাইৰেকশন চেঞ্জ হৈ আছে কাৰণ প্ৰত্যেকটো জেগাত এখিনিত থাকুতে এফালে ডাইৰেকশন আছে এফালে যেতিয়া থাকিব এফালে ভেলোচিটি ডাইৰেকশন গুচি যাব হয়নে আকৌ এফালে থাকিলে আকৌ এফালে আহি যাব তাৰ ডাইৰেকশনৰ এৰো গিটা চেঞ্জ হৈছে মানে তাৰ ডাইৰেকশন চেঞ্জ হৈ আছে সেইকাৰণে তাৰ ভেলোচিটিও ভেৰিয়েবল হৈ থাকে বুজি পালো প্ৰত্যেকটো জেগাত পালেহি তাৰ ভেলোচিটি ডাইৰেকশন চেঞ্জ হৈ যাব at0 এতিয়া এটা কোৱেশ্চন আহিব পাৰে তোমালোকৰ মনলে যে ইউনিফৰ্ম সাৰ্কুলাৰ মোশনত টেনজেনশিয়াল এক্সিলাৰেশন 0 থাকে ইয়াক তেতিয়াহলে সেন্ট্রিপিটাল এক্সিলাৰেশনে কেলে ভিতৰলে লৈ নাহে বুজি পাইছানে কোৱেশ্চনটো কি কেলে নানে মই অলপ আগতে কলো কাৰণ এই সেন্ট্রিপিটাল এক্সিলাৰেশনটো এই ফালে থকা ভেলোচিটি কম্পোনেন্টটোকে চেঞ্জ কৰিব পাৰিব কেলে কৰিব পাৰে অকল ইয়াকে কেলে কৰিব পাৰে হেতু মই এটা নপঢ়াও এটো বহুত ধুনীয়া কনসেপ্ট এটা তো পঢ়ামগে এটা বেলেগকে চেপ্টাৰ ভেক্টৰস বুলি তাত পঢ়াম ঠিক আছে এই ফালৰ ভেলোচিটিটোকে চেঞ্জ কৰিব পাৰিব আৰু এই ফালৰ ভেলোচিটিয়ে যিহেতু মোশনটো মানে পাৰ্টিকলটোক চলাই থকা নাই সেই কাৰণে আমি হে ভেলোচিটিটো ই চেঞ্জ কৰিলে একো লাভ নাই বুজি পালো নে এই ফালৰ এক্সিলাৰেশন এই ফালৰ ভেলোচিটিটোৱে হে এই মোশনটোক চলাই আছে হেতু কোনে চেঞ্জ কৰিব পাৰিব এই বস্তুটোৱে টেনজেনশিয়াল এক্সিলাৰেশন সেই কাৰণে ইউনিফৰ্ম মোশনত সাৰ্কুলাৰ মোশন হৈ থাকিলেও কেলে বডিটো মাজলে গুছি নাহে এটো এটা ৰিজন ঠিক আছে বুজি পালো নন ইউনিফৰ্ম মোশনটো ইমান দৰকাৰ নাই তাত ভেলোচিটি ম্যাগনিটিউডো চেঞ্জ হয় ডাইৰেকশনো চেঞ্জ হয় কাৰণ তাৰ টেনজেনশিয়াল এক্সিলাৰেশন কিবা এটা থাকে যে সেইকাৰণে এই ভেলোচিটি এই কম্পোনেন্টক চেঞ্জ কৰি থাকে হল স্পিডো বেলেগ হৈ যায় স্পিডৰ ম্যাগনিটিউড বেলেগ হৈ যায় ভেলোচিটিও বেলেগ হৈ যায় ভেলোচিটিটো এনো ইয়াত বেলেগ আছে ডাইৰেকশন চেঞ্জ হৈছে তাৰ ম্যাগনিটিউডো পিছত চেঞ্জ হৈ গৈ থাকিব বুজি পালো ইমানটোৱে আৰু এটা সাৰ্কুলাৰ পাথত যদি ঘূৰি আছে এখিনি ইমানটোতে হৈ যাব আৰু বস্তু লিখিব পাই ইউনিফৰ্ম মোশন সাৰ্কুলাৰ মোশনত কাইনেটিক এনাৰ্জিও কনস্ট্যান্ট থাকে হেবু লিখিব পাই কিন্তু নালাগে এখিনি এতিয়া ইন সাৰ্কুলাৰ ট্ৰেক ইন এ সাৰ্কুলাৰ পাথ তাৰ ভেলোচিটি কিমান হয় সাৰ্কুমফেয়াৰ মানে ভেলোচিটি মানে কি আছে ডিসটেন্স কাৰণ তা হেৰি একে আছে মানে ডিসটেন্স বা ডিসপ্লেসমেন্টে লিখি দিও और स्पीड है वेलोसिटी ना लगे वेलोसिटी चेंज হৈ থাকে আমি কেনে কৰিলে ন এটো স্পিড দে v2 স্পিড है v2 স্পিড v স্পিড কি হয় ডিসটেন্স বাই টাইম এটা সাৰ্কুমফাৰেন্সৰ মানে সাৰ্কুলাৰ পেৰিমিটাৰ হৈছে তাৰ সাৰ্কুমফাৰেন্সৰ এৰিয়াটো মানে কি হৈছে টুৱাইস পাই r ডিভাইডেড বাই t এটো হৈছে তাৰ স্পিড এটো হৈছে তাৰ সাৰ্কুলাৰ পাথৰ স্পিড এটো কিতাপত আছে এই ফৰ্মুলাটো মই লিখাই দিছো আৰু ইয়াৰ ওপৰত কোৱেশ্চন এটা আছে এক্সাৰসাইজত ইমানটো লাগে পঢ়ি থলে হৈ যাব সাৰ্কুলাৰ মোশন বাকিটো একদম ডিটেইলত পঢ়িমে না বুজি পালো না বঢ়িয়া হল সাৰ্কুলাৰ মোশন ইমানে সাৰ্কুলাৰ মোশন আৰু ৰোটেশনাল মোশনত কনফিউজ নহবা এতিয়া ৰোটেশনাল মোশনটো নাই যদিও মই এটা আইডিয়া দি দিলো
exercise question last question to ebula an artificial satellite number question artificial satellite is moving in a circular orbit eta satellite ghuri ase circular orbit circular no hai thale orbit bu elliptical hoy etia karone circular consider korisa eta ase satellite tar radius dia ase circular orbit to 4 to kilometer hobo calculate its speed if it takes 24 hours to revolve around the sun sunor চাৰিফালে ঘূৰিবলৈ তাক কিমান লাগে 24 hours এটো আৱাৰ্ছত দিয়া আছে যদি আমি কিলোমিটাৰ পাৰ আৱাৰতে ৰাখি থৈ দিম কাৰণ ভ্যালু গিটাও ডাঙৰ ডাঙৰ ইমান কনভাৰ্ট কৰিবলৈ দৰকাৰ নাই ঠিক আছে মই কি কৈছিলো calculate its speed of formula is twice pi r etu r radius twice pi r by t r given ase twice pi value direct 3.14 into 42250 the 24 etu direct calculate koi lobo no ephale eta ase 2 into 314 into 4225 into 10 to the power minus 1 etu kenake likhilu gom pala na a 3.14 mane ki 10 to the power 3.14 mane ki 3.14 to আমি এনেকেও লিখিব পাৰো 3.14 equal 314 into 10 to the power minus 2 মানে এটো এনেকুৱা হৈ আছে 314 divided by 100 কাৰণ দুটা ডেসিমাল পয়েন্ট মানে দুটা ডিজিটৰ আগফালে পয়েন্টটো আছে তলত 100 আছে বুজি পালো এটো এনেকে লিখিলো এফালে 10 to the power minus 2 আহিলে এটো 314 10 to the power minus আৰু ইয়াৰ আকৌ এটা 0 আছে মানে এটো কি হয় into 10 হৈ আছে এই 10 টোৱে into এফালে মানে 100 নহয় জানো এফালে 10 গুছি গল এই 10 এইটো বস্তু মানে মই তলতো লিখিব পাৰো into 10 বুজি পালো না কেনেকৈ কৰিলো এনেকৈ ক্যালকুলেশন বল সহজ হৈ যায় এতিয়া ইয়াৰ পৰা তোমালোকে ক্যালকুলেট কৰি উলিয়াই লব ক্যালকুলেশনটো কৰিব পাৰিবাই না এটো কৰি লব এনেকুৱা সার্কুলার মোশন ইয়াত এটো এনেকুৱা ধৰণৰ সিম্পল কোৱেশ্চন আহিব ইয়াতকে বেছি হাই লেভেলৰ কোৱেশ্চন নাই কাৰণ ইমান বস্তু নাই মইতো অলপ এডিশনালি শিকাই দিছো হ'ব গম পালো ঠিক আছে আমাৰ চেপ্টাৰটো আসলতে অফিচিয়ালি আজি শেষ হ'ল হোমৱৰ্ক গিটাৰ কাৰণে মই পাৰিলে এটা সৰু 10-15 মিনিট মানৰ এটা ভিডিও আপলোড কৰি দিম ঠিক আছে আমাৰ প্ৰথম চেপ্টাৰ আৰু এটো চেনেলৰ প্ৰথম চেপ্টাৰ আজি শেষ হৈছে থ্যাংক ইউ অলপ সাপোর্ট দেখাবা জুনে জুনে চাইছা শেয়ার কৰিবা ইনষ্টাগ্ৰামত ফলো কৰিবা ঠিক আছে বাই বাই নেক্সট চেপ্টাৰ হয়তো 9 আৰম্ভ কৰিম নহলে 10 আৰম্ভ কৰিম মই অকলে পঢ়াব লাগিব সব ন মই স্টাৰ্ট কৰিছো মোৰ লগৰ এটা স্টাৰ্ট কৰিছে সায়েন্সৰ প্ৰায়ভাগ চেপ্টাৰ মানে মেইন সায়েন্সৰ যোনখিনি বস্তু মেথছৰ পৰা ধৰি সব আৰু মই কভাৰ কৰিম টাইম লাগিব অলপ কিন্তু কভাৰ কৰি দিম হ'ব বাই বাই